স্বাগতম বাতৰিৰ মাজলে আৰু ষ্টুডিঅ'ত মই পাপৰি মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগ ৰাজ্যপালক দাখিল কৰিলে পদত্যাগ পত্ৰ আজি পুৱা মিছাহ সাক্ষাৎ কৰিছিল এন বীৰেন সিঙে আৰু বিয়লিৰ ভাগলে তেওঁ পদত্যাগ পত্ৰ দাখিল কৰে প্ৰায় 2 বছৰ ধৰি মণিপুৰ অশান্ত হৈ আছে 2023 মেৰ পৰাই গোষ্ঠীগত সংঘৰ্ষত জৰ্জৰিত হৈ আছে মণিপুৰ আৰু কুকি আৰু মেইটে জনগোষ্ঠীৰ মাজত সংঘাত হৈছিল বা সংঘাত হৈ আছে এই সংঘৰ্ষত বহু লোকৰ শতাধিক লোকৰ মৃত্যু হৈছে বহু লোক আজি পৰ্যন্ত নিখোজ হৈ আছে এখন হৈছে পদত্যাগ পত্ৰ যিখন আমি টিভি স্ক্ৰিনত দেখুৱাইছো আজি পুৱাৰ ভাগতে যেহেতু অমিত শাহক সাক্ষাৎ কৰাৰ পিছত তেওঁ যেহেতু তৎকালীনভাৱে মাটি পঠিয়াইছিল এন বীৰেন সিঙক আৰু তাৰ পিছতে তেওঁ পদত্যাগ পত্ৰ বিয়লিৰ ভাগত দাখিল কৰে ইতিমধ্যে পদত্যাগ পত্ৰ গ্ৰহণ কৰা হৈছে আৰু এই সংঘৰ্ষৰ কথা লৈ আহিছো যে সংঘৰ্ষৰ পিছত বহু লোক লক্ষাধিক লোক গৃহহাৰা হৈ আছে পৰিস্থিতি নিয়ন্ত্ৰণৰ ব্যৰ্থতাৰ অভিযোগ এন বীৰেন সিঙৰ বিৰুদ্ধে বীৰেন সিঙৰ পদত্যাগৰ দাবী উত্থাপন হৈছিল বহুবাৰ দাবী উত্থাপন হৈছিল কিন্তু এই 2 বছৰ ধৰি এন বীৰেন সিঙে এই ধৰণে তেওঁ পদত্যাগৰ কথা অহা নাছিল বা মাজতে পদত্যাগ পত্ৰ তেওঁ ফালিও পেলাইছিল কিন্তু তাৰ পাছতে যে তেওঁৰ যি সপক্ষে থকা বা তেওঁৰ যিসকল তেওঁৰ সপক্ষে থকা বহুতো বিধায়কে আঁতৰি যাবলৈ চেষ্টা কৰিছিল বা ৰাজনৈতিক যি উত্থান পতন আৰম্ভ হৈছিল তাৰে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গ'ল যে অনাস্থা প্ৰস্তাৱনাৰ এক হুংকাৰ দিলে কংগ্ৰেছে আৰু এই গোটেই ৰাজনৈতিক যেটো অংক সেই অংকটো উলুটা পৰি এন বীৰেন সিঙে পদত্যাগ দিবলৈ এক প্ৰকাৰ তেওঁ বাধ্য হ'ল বুলি ক'ব পাৰি Big political shake-up in Manipur. Chief Minister N. Biren Singh has officially tendered his resignation. Just a short while ago, he walked into Raj Bhavan, flanked by key minister, MLAs, and BJP leader Sambit Patra. After a crucial closed-door meeting with Governor, the same handed over his resignation, sending shockwave through the political landscape. Now the burning question is, what led this sudden move? Is this a part of a bigger political game? And most importantly, who will take charge of Manipur next? The power equations are shifting and the coming hour will be crucial. Stay tuned as we track every development. This is Anjay Bisoji reporting from Imphal for News 18. আৰু এয়া যেটো আমাৰ সাংবাদিকে দিয়া এক প্ৰতিবেদন আৰু উত্তপ্ত মণিপুৰ পৰিস্থিতি এনেধৰণে উত্তাল হৈ আছে এনেধৰণে গুলিয়াগুলি এনেধৰণে গুলিবৰ্ষণ এনেধৰণে নিখা হলে প্ৰতিবাদী কাৰ্যসূচী আৰু এই যে অশান্ত পৰিবেশৰ সৃষ্টি হৈছিল হিয়া 2023 3 মেত আৰম্ভ হৈছিল কুকি আৰু মেইটে জনগোষ্ঠীৰ মাজত সংঘাত হৈছিল মেইটে জনগোষ্ঠীৰ এছটিৰ মৰ্যাদা প্ৰদানৰ বাবে আদালতৰ নিৰ্দেশক লৈ সূত্ৰপাত হৈছিল সংঘৰ্ষৰ 20 এপ্ৰিলত মণিপুৰৰ উচ্চ ন্যায়ালয়ে মেইটে জনগোষ্ঠীক এছটি মৰ্যাদা দিয়াৰ নিৰ্দেশ দিছিল 19 মেৰ ভিতৰত কাম কৰিবলৈ নিৰ্দেশ দিছিল কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে ইয়াৰ পিছতে 28 এপ্ৰিলত মণিপুৰৰ ইণ্ডিজিনাছ ট্ৰাইবেল লিডাৰ ফৰামে সৰ্বাত্মক বন্ধৰ আহ্বান জনাইছিল তাৰ পিছত সুৰাচানপুৰত এটা জিম ক্লাব লণ্ডভণ্ড কৰিছিল প্ৰতিবাদকাৰীয়ে সুৰাচানপুৰত মুখ্যমন্ত্ৰী ভ্ৰমণৰ আগমুহূৰ্তত এই আক্ৰমণ হৈছিল 3 মেত মণিপুৰৰ অল ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়ন চমুকৈ ATSUMে প্ৰতিবাদ কৰিছিল মেইটেক এছটি মৰ্যাদা দিয়াৰ বাবে ATSUMৰ প্ৰতিবাদক প্ৰত্যাহ্বান জনাই একেদিনাই মেইটে সম্প্ৰদায়ৰ প্ৰতিবাদী কাৰ্যসূচী উলিয়ায় আৰু এই দুটা প্ৰতিবাদৰ সময়তে ডুবিটৰ আক্ৰমণৰ বাতৰি বিয়পাই দিয়ে হিংসা 3 মেত সুৰাচানপুৰত দুই পক্ষৰ সংঘাতত 80ৰো অধিক লোক আহত হয় আৰু এনেধৰণে ধাৰাবাহিকভাৱে দেখিবলৈ পোৱা গ'ল যে উত্থান পতন ঘটি আছে আৰু এতিয়াও পৰিস্থিতি যথেষ্ট হিংসাত্মক হৈ আছে অশান্ত হৈ আছে মাজতে ইন্টাৰনেট কৰ্তন কৰা হৈছিল প্ৰায় প্ৰতিদিনে ন বিক্ষিপ্ত ঘটনাৰ খবৰ আহি থাকে আৰু তাৰ মাজত আজি এটা গুৰুত্বপূৰ্ণ খবৰ আহিল যে অৱশেষত এন বীৰেন সিঙে তেওঁ পদত্যাগ পত্ৰ দাখিল কৰিছে কিন্তু চৰ্চা হৈছে ৰাজনৈতিক মহলতে যে কংগ্ৰেছে যি হুংকাৰ দিলে যি অনাস্থা প্ৰস্তাৱৰ কথা ক'লে আৰু ডাবল ইঞ্জিনত আঘাত কৰাৰ কথা ক'লে তাৰ পিছতে তাৎক্ষণিকভাৱে এন বীৰেন সিঙক মাতি পঠোৱা হ'ল আৰু অৱশেষত তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে আৰু কিনা আন এটা গুৰুত্বপূৰ্ণ খবৰ যে কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া মণিপুৰ বিধানসভা অধিৱেশন অৱশেষত বাতিল কৰা হ'ল 24 জানুৱাৰীত ৰাজভৱনে জাৰি কৰা অধিসূচনা বাতিল কৰিলে ৰাজ্যপালে মুখ্যমন্ত্ৰী পদৰ পৰা এন বীৰেন সিঙে পদত্যাগ কৰাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যপালে পদত্যাগ পত্ৰ ইতিমধ্যে যেহেতু মানি লোৱা হৈছে গ্ৰহণ কৰা হৈছে তেওঁ তত্ত্বাৱধায়ক মুখ্যমন্ত্ৰী হিচাপে থাকিবলৈ কোৱা হৈছে কাইলৈৰ পৰা মণিপুৰ বিধানসভা অধিৱেশন আছিল আৰু এই অধিৱেশনতে অনাস্থা প্ৰস্তাৱৰ কথা আহিছিল আৰু হয়তো তেতিয়া গাদিচ্যুত হ'লহেঁতেন কিন্তু তাৰ পূৰ্বে তেওঁ যেহেতু ইতিমধ্যে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে 24 জানুৱাৰীত ৰাজভৱনে জাৰি কৰা অধিসূচনা ইতিমধ্যে ৰাজ্যপালে বাতিল কৰিছে মুখ্যমন্ত্ৰী পদৰ পৰা এন বীৰেন সিঙে পদত্যাগ কৰাৰ পাছতে এই সিদ্ধান্ত ৰাজ্যপালৰ
আৰু লগতে আৰু এটা কথা আমি জনাইছো যে মণিপুৰৰ তত্ত্বাৱধায়ক মুখ্যমন্ত্ৰী হিচাপে কিন্তু এন বীৰেন সিঙে থাকিব যেতিয়ালৈকে নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা নহয় ইতিমধ্যে ৰাজ্যপালে গ্ৰহণ কৰিছে এন বীৰেন সিঙৰ পদত্যাগ পত্ৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ঘোষণা নোহোৱালৈ বীৰেন সিঙকে মুখ্যমন্ত্ৰীৰ দায়িত্ব পৰৱৰ্তী খবৰ গুৱাহাটী মহানগৰীৰ দুগৰাকী মেধাৱী কিশোৰী ছাত্ৰী সন্ধানহীন হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে পল্টন বজাৰৰ পৰা সন্ধানহীন উৰ্মি নামৰ এগৰাকী 16 বছৰীয়া ছাত্ৰী পাঞ্জাৰবাৰীৰ পৰাও সন্ধানহীন হৈ আছে অনামিকা নামৰ এগৰাকী 13 বছৰীয়া ছাত্ৰী দুদিন ধৰি সন্ধানহীন পল্টন বজাৰৰ 16 বছৰীয়া উৰ্মি পাঞ্জাবাৰীৰ পৰা ক'ত হেৰাল 13 বছৰীয়া অনামিকা দুগৰাকী মেধাৱী ছাত্ৰী নিখোজক লৈ চাঞ্চল্য ৰহস্য নিখোজ কাণ্ডৰ ক্লু বিচাৰি আৰম্ভ আৰক্ষীৰ তদন্ত ৰাজধানী গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ পৰা এগৰাকী মেধাৱী ছাত্ৰী উৰ্মি দেৱীৰ নিখোজ হোৱাৰ দুটা দিন উকলিল মণিপুৰী বস্তিৰ ঘৰৰ পৰা ওলাই আহি সন্ধানহীন হৈ থকা উৰ্মিৰ নিখোজ কাণ্ডক লৈ পৰিয়ালৰ সন্দেহ দুৰ্বৃত্তই অপহৰণ কৰিছে 16 বছৰীয়া কিশোৰীগৰাকীক কি কৰোঁ ছোৱালীজনী কি অৱস্থাত আছে কেনেকুৱা আছে কোনো দুৰ্বৃত্তই কি ব্যৱহাৰ কৰিছে কি কিবা কৰিছে এতিয়ালৈকে কোনো অনুসন্ধান পোৱা নাই আমি বহুত অৱস্থা বেয়া হয় শুকুৰবাৰে দুপৰীয়া স্কুলৰ প্ৰকল্পৰ কামৰ বাবে ঘৰৰ পৰা ওলাই অহা উৰ্মি দেৱীৰ হাতত আছিল মোবাইল ফোন পাছে ঘটনাৰ দুপৰীয়াৰ পৰাই উৰ্মিৰ মোবাইল হৈ আছে সুইচ অফ পৰিয়াললৈও অহা নাই দুষ্কৃতিকাৰীৰ ভাবুকি অথবা ফোন কল মোবাইল সুইচ অফ হোৱাৰ কাৰণে আমাৰ অকণমান ডাউট লাগি গ'ল কাৰণ ছোৱালীজনী কোনোবাই কিবা ইনজেকশ্যন দি কিবা বেবুচি কৰি পেলাই এনেকৈ উঠাই লৈ গ'ল নে কি হ'ল এতিয়াতো একো তেনেকৈ ফোন কল কিবাটো একো অহাই নাই পল্টন বজাৰ আৰক্ষী থানাত পৰিয়ালে দাখিল কৰিছে এজাহাৰ অপহৰণ কাণ্ডৰ সন্দেহ কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে জোৰদাৰ তদন্ত আৰক্ষীয়ে পৰীক্ষা কৰিছে উৰ্মিৰ মোবাইলৰ কল ডিটেইলছ সঘনাই বহুবাৰ যোগাযোগ হোৱা কেইবাটাও নম্বৰ সংগ্ৰহ কৰি তদন্তকাৰী আৰক্ষীয়ে চলাইছে গৰাকীক সোধা পোছা দুষ্ট চক্ৰৰ কবলত পৰিল নেকি নিকোলাছ এইচএছৰ ছাত্ৰীগৰাকী আনহাতে অনামিকা শৰ্মা নামৰ এইগৰাকী 13 বছৰীয়া ছাত্ৰীৰো নাই কোনো সন্ধান পাঞ্জাবাৰীত থকা পৰিয়ালটোৱে একমাত্ৰ কন্যাক বিচাৰি চিন্তা কৰি হৈছে হাইৰাণ ডিষ্টেন্স একাডেমীৰ 7ম শ্ৰেণীৰ ছাত্ৰী আছিল অনামিকা হাতগাঁও আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত তদন্তকাৰী আৰক্ষীয়ে চলাইছে ঘটনাৰ অনুসন্ধান মহানগৰ আৰক্ষীৰ সঠিক তদন্ততহে পোহৰলৈ আহিব এয়া অপহৰণ কাণ্ড নে আন কিবা কিন্তু মহানগৰীৰ পৰা সঘনাই এনেদৰে যুৱতী নিৰুদ্দেশৰ ঘটনাই এতিয়া শংকিত কৰি তুলিছে সকলোকে প্ৰশ্ন উঠিছে মহানগৰ আৰক্ষীৰ নাকৰ তলতেই নাৰী সৰবৰাহকাৰীয়ে পেলাইছে নেকি ভয়ংকৰ জাল এই ৰহস্য ভেদ কৰিবলৈ সক্ষম হ'বনে গুৱাহাটীৰ আৰক্ষী গুৱাহাটীৰ পৰা দীপাংকৰ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নৃত্যৰত অৱস্থাত এগৰাকী যুৱতীৰ হঠাৎ মৃত্যু এখন বিবাহৰ অনুষ্ঠানত নাচি আছিল পৰিণীতা নামৰ এগৰাকী যুৱতীয়ে নাচি থকা অৱস্থাতে হঠাৎ যুৱতীগৰাকী ঢলি পৰে তৎমুহূৰ্ততে তেওঁ মৃত্যুক আঁকোৱালি লয় ইন্দোৰৰ বাসিন্দা আছিল তেওঁ মধ্যপ্ৰদেশৰ বিদিশালৈ সম্পৰ্কীয় ভনীয়েকৰ বিবাহৰ অনুষ্ঠানত অংশ ল'বলৈ আহিছিল যুৱতীগৰাকী এনেধৰণে নাচি আছিল আৰু নাচি থকাৰ মাজতে তেওঁ হঠাৎ ঢলি পৰে যুৱতীগৰাকী কিন্তু তেওঁ ঢলি পৰাৰ লগে লগে উপস্থিত যিসকল লোক আছিল তেওঁলোকে একো কথা আসলে ধৰিবই নোৱাৰিলে মনিবই নোৱাৰিলে পৰৱৰ্তী সময়ত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় কিন্তু চিকিৎসকে ইতিমধ্যে তেওঁক মৃত ঘোষণা কৰে আৰু ইয়াৰ কাৰণ হাৰ্ট এটেক বুলি চিকিৎসকে জানিবলৈ দিয়ে হৰ্থেবাৰী নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত 12 দিনীয়াকৈ অনুষ্ঠিত হোৱা এক নাম অখণ্ড পালনামত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী আশ্ৰমখনত থকা কৃষ্ণগুৰুৰ উপাসনাস্থলী সৌভাগ্যকুণ্ড আদি পৰিভ্ৰমণ কৰি পালনামত সেৱা জনায় কৃষ্ণগুৰু সেৱাশ্ৰমৰ দ্বাৰা পৰিচালিত বিশ্ববিদ্যালয়খনৰো কাম কাজৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে
আমাৰ ধৰ্মৰ উদ্দেশ্য হৈছে মানৱতাৰ কল্যাণ, বিশেষকৈ শিক্ষা আৰু স্বাস্থ্য। এই দুটা ক্ষেত্ৰত কাম কৰাটো আমাৰ সকলোৰে কৰ্তব্য আৰু কৃষ্ণগুৰু সেৱাশ্ৰমে শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা হাতত লৈছে সেইটো যথেষ্ট শলাগিবলগীয়া, প্ৰশংসনীয়। ৰঙিয়াত উপস্থিত BCCR সচিব দেৱজিৎ শইকীয়া। ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰৰ আন্তঃগাঁথনি বুজ লয় BCCR সচিবগৰাকীয়ে। খেলপথাৰখন BCCR অধীনত অন্তৰ্ভুক্ত কৰাৰ কথা উল্লেখ কৰে দেৱজিৎ শইকীয়াই। খেলপথাৰখনৰ আন্তঃগাঁথনি উন্নয়নৰ কাম খৰতকীয়াকৈ কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াক লগত লৈ খেলপথাৰখনৰ পৰ্যবেক্ষণ কৰে BCCR সচিব দেৱজিৎ শইকীয়াই। গণশিল্পীলৈ গুণমুগ্ধৰ অভূতপূৰ্ব শ্ৰদ্ধাঞ্জলি। গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধত শদিয়াৰ টুপচিঙা গাঁৱত সৃষ্টি হ'ল জনসমুদ্ৰ। আপোন শিল্পীজনক শ্ৰদ্ধাৰে স্মৰণ কৰে শোকাহত ৰাইজে। এনে সমাগম, এনে আয়োজন আগে নোহোৱা, আগে নেদেখা। এইখনে প্ৰথম আৰু শেষ শ্ৰাদ্ধ হ'ব অসমত, আৰু ভৱিষ্যতে আমি চাগে দেখা নাপাম আৰু দেখাও নাছিলোঁ। দিছপুৰৰ পৰা বহু যোজন দূৰৈৰ টুপচিঙা আজি লক্ষজনৰ গন্তব্যস্থান। মাঘৰ মেজি জ্বলি উঠাৰ পৰতে জ্বলি উঠিছিল এখন চিতা। অজস্ৰজনৰ বুকুত বিষ এটা গুজি নোহোৱা হৈছিল ৰাজীৱ শদিয়া। জীৱিত অৱস্থাত নোপোৱা যেন বহু পৰিমাণৰ আদৰ আকুলতা আৰ্জিলে মৃত্যুৰ পাছত। ৰাইজখনে মিলি কাৰোবাৰ আদ্যশ্ৰাদ্ধৰ এনে বিৰাট আয়োজন কৰা হয়তো এই প্ৰথম। ৰিং এটা মাৰিলেই লৰ মাৰি আহিছে সকলো। আমাৰ শদিয়াতে এটা অনুষ্ঠান আমি পাইছোঁ যে ইমান ডাঙৰকৈ অসম ভিত্তিতে নাই পোৱা হৈছিলে আমি, কিন্তু সেইকাৰণে আমি চবেই আহিব লগা হৈছে। VDB ফালৰ পৰা হুইচেল বিতৰণ কৰি দিছোঁ, এইফালে ডিউটি দিছে। আমাৰ গাঁওৰক্ষী বাহিনীৰ হৈ 180 জনে আমাৰ ইয়াত ডিউটি দি আছে। আমাৰ শদিয়াবাসীৰ কাৰণে খুব গৌৰৱৰ ককাইদেউ আছিল, আৰু তেখেতৰ স্মৃতি যিবিলাক জীয়াই ৰাখিবলৈ আমাৰ সকলোৱে মনে প্ৰাণে আজি 4-5 দিন ধৰি আমি ইয়াত কাম কৰি আছোঁ। গাঁওবুঢ়ীৰ আমাৰ যুৱ সংঘ যিবিলাক আছে, জাতীয় সংগঠনবিলাক আছে, সেইবিলাকৰ মানে গাড়ী লৈ আহিছে গ্ৰুপ কৰি। অসমখিনি কিমান একতা, অসমৰ মানুহ জাতি মাতিৰ কাৰণে কিমান ভাবে অসমীয়া মানুহে সকলোৱে বুজি পাব। তেওঁলোকে কোনো আহিছে খোজকাঢ়ি, কোনো আহিছে টেম্পো, ই ৰিক্সাত উঠি। শ শ গাঁৱৰ ৰাইজে অকুণ্ঠ চিত্তে কৰিলে শ্ৰমদান। ব্যস্ততা ৰাইজৰ বহুদিনীয়া। 12 জানুৱাৰীৰ পৰাই ৰাজীৱ শদিয়াৰ পৰিয়ালটোৰ লগতে আছে ৰাইজখন। দিন উকলি যোৱাৰ পাছতো পিছে কমা নাই ৰাইজৰ আৱেগ, কমা নাই পৰিয়ালটোৰ প্ৰতি দায়িত্ব। শনিবাৰে নিশাৰ ভাগৰে পৰা শেষ প্ৰস্তুতিত ৰত হ'ল শ শ ৰাইজ। দেওবাৰে পুৱাৰে পৰা আয়োজক ৰাইজে হাতে হাতে দা কুঠাৰ লৈ লাগি গ'ল কামত। কোৰ মৰাই কোৰ মাৰিছে, খৰি কটাই খৰি কাটিছে, পাচলি কটাই পাচলি কাটিছে। লক্ষাধিক লোকেৰে ভৰি পৰিল ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধস্থলী। শেষ শ্ৰদ্ধা জনাবলৈ অহা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শুভাকাংক্ষী অনুৰাগীক আদৰিলে ৰাইজে। মাংগলিক বিদায়ৰ বাবে টুপচিঙা গাঁৱত পৰিৱেশিত হ'ল গায়ন বায়ন। প্ৰায় 24 জোৰা গায়ন বায়নে কমাই তুলিলে ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধ। আদ্যশ্ৰাদ্ধত অংশগ্ৰহণ কৰা লোকক আপ্যায়ন কৰিবলৈ শ শ গাঁৱৰ ৰাইজ উঠি পৰি লাগিল। ঠায়ে ঠায়ে চৌকা পাতি ৰান্ধিলে বিভিন্ন ব্যঞ্জন। কোনেও কাকো পাচিব লগা হোৱা নাই। এয়া স্বতঃস্ফূৰ্ত, এয়া স্বাভাৱিক। ৰাজহুৱা আদ্যশ্ৰাদ্ধত কাম কৰিম বুলি আহিছে বহুজন। শদিয়াৰ টুপচিঙাত চলা এই আয়োজনত চামিল ধেমাজি আৰু ডিব্ৰুগড়ৰো বিভিন্ন গাঁৱৰ ৰাইজ। শদিয়াৰ ৰাইজৰ সমানে সমানে কামে কাজে যোগ দিলে সকলোৱে। একেবাৰে নিজৰ মন প্ৰাণ
ভাল পায় তেখেতক আমি শ্ৰদ্ধা কৰি আজি এইটো আয়োজন কৰা হৈছে প্ৰত্যেকৰ নিজৰ দায়িত্ব পালন কৰি খোৱা বোৱা ব্যৱস্থা কৰি আছো আজি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ হৈ পেলাই উপস্থিত হৈছে অৰ্থাৎ আজি এই শদিয়া টুপচিঙা এই পথাৰ আজি জাতীয়তাবাদৰ এটা ধাৰালৈ ৰূপান্তৰিত হ'ল বহুতৰ নজৰত নহা ৰাজীৱ শদিয়াক কেন্দ্ৰ কৰিয়েই অলেখ ৰাইজৰ সমাগম দিছপুৰৰ পৰা দূৰৈৰ শদিয়া যেন ৰাজীৱ শদিয়াৰ যোগেদিয়েই ওচৰ চাপি আহিল বহুখিনি মই ডিব্ৰুগড় কুটুহাৰ বুলি ঠাইডোখৰ পৰা আহিছোঁ কিন্তু আমি অত্যন্ত সুখী শদিয়া ৰাইজৰ আপ্যায়নত অত্যন্ত সুখী আৰু ভৱিষ্যতে এই শদিয়াৰ অঞ্চলটো আমি উত্তৰ কামনা কৰিছোঁ মানে ইমান লাখ লাখ মানুহ খুব ভাল লাগিছে তেওঁৰ প্ৰতি যিটো মৰম আচলতে গণশিল্পী বুলি ক'লে ৰাতিপুৱাই 5:30 ওলাই আহিছোঁ ঘৰৰ পৰা কিয়নো বুকুৰা মঠু ৰাজীৱ ভাইটিয়ে হয় তাক চিনি পাইছিলোঁ সৰু থাকোঁতে চিনি পাইছিলোঁ সেয়েহে আহিছোঁ আমি ৰাইজৰ মাজত থকা ৰাজীৱ শদিয়াৰ পত্নীও যেন সাহসী হৈ উঠিছে আগতকৈও প্ৰিয়তম পুৰুষৰ বাবে ইমান সমাগমে যেন সাহসী কৰি তুলিলে তেওঁ এই সমাগম এই আয়োজনে বহু কথাই কৈ গ'ল জাতিটোক গানেৰে জোকাৰি যোৱা শদিয়াক ওচৰ চপাই নিজে দূৰলৈ যোৱা ৰাজীৱ শদিয়াক ৰাইজেই দিলে শ্ৰেষ্ঠতম মৰ্যাদা মৃত্যুৰ পাছতো এজন মানুহে যিটো ৰূপত সমাদৰ লাভ কৰিলে সেইফালৰ পৰা কিন্তু নিজকে আমি অশেষ ধন্য মানিছো অসমৰ ৰাইজে জাতীয়তাবাদৰ পক্ষত যি থিয় দিছে আৰু ভাবো যে এই কামটো আগলৈও কৰি থাকক প্ৰতিজন যি গণশিল্পী আছে সকলোকে তেওঁলোকে এনেদৰে আদৰ কৰক শদিয়াৰ টুপচিঙা গাঁৱৰ পৰা ৰীনা কাকতি গগৈ আৰু উপাসনা গোস্বামীৰ সহযোগত কেমেৰাত অঞ্জনৰ সৈতে প্ৰাঞ্জল প্ৰতিম হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গান গায়ে গায়ে গুচি গ'ল গণশিল্পী ৰাজীৱ শদিয়া শদিয়াৰ টুপচিঙা গাঁৱত বিশাল ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ আয়োজন ৰাইজ তথা দল সংগঠনৰ লক্ষাধিক লোক সমবেত হৈ শেষ শ্ৰদ্ধা যাচিলে ৰাজীৱ শদিয়ালৈ কণ্ঠশিল্পী বিপিন চাওডাঙে ৰাজীৱ শদিয়াৰ পত্নীৰ হাতত তুলি দিলে এটা নতুন গীত ভোগালীত নৈখন লঘোণে আছে শদিয়াৰ হাবিতে বনজুই জ্বলে আকাশখন ফাটিছে চিৰা চিৰিকৈ বেলিটো গলিছে মানুহৰ ভিৰ মৰ ঘুমতিত শুই পৰা মানুহজনক জগোৱাৰ যেন আপ্ৰাণ চেষ্টা চলিছে নীৰৱে নিতালে শুই পৰা সিংহনাদৰ বাবে মানুহৰ হাহাকাৰ ৰাইজেই গণশিল্পীৰ মৰ্যাদা দিলে ৰাজীৱ শদিয়াক ব্যৱস্থাৰ পয়ালগা ৰূপ জাতিৰ কেঁকুৰা স্বৰূপৰ বিৰুদ্ধে গুণজি উঠা ৰাজীৱ শদিয়াৰ বাবে ৰাইজে আৰতি জনাইছে গান গাই গায়ে গুচি গ'ল গণশিল্পী আঁতৰি যোৱাৰ বাতৰি নিদিয়াকৈ গুচি যোৱা ৰাজীৱ শদিয়ালৈ বিভিন্নজনে যাচিলে শেষ শ্ৰদ্ধা শদিয়াৰ টুপচিঙা গাঁৱত চলিল ৰাজহুৱা আদ্যশ্ৰাদ্ধ লক্ষাধিক লোক সমবেত হৈ শেষ শ্ৰদ্ধা যাচিলে ৰাজীৱ শদিয়ালৈ সহশিল্পীৰ বিদায়ত গীতেৰে শ্ৰদ্ধা জনালে বিভিন্নজনে শনিবাৰে ৰাজীৱ শদিয়াৰ ঘৰত উপস্থিত হ'ল কণ্ঠশিল্পী বিপিন চাওডাং শোকত ম্ৰিয়মান ৰাজীৱ পত্নীৰ হাতত তুলি দিলে এটি নতুন গীত ডক্টৰ বিনোদ চন্দ্ৰ বৰাৰ কথা আৰু ডক্টৰ নিৰুদ বৰুৱাৰ সুৰেৰে মুক্তি পালে শদিয়াৰ এপাহি হঠফুল সৰে আনুষ্ঠানিকভাৱে ৰাজীৱ শদিয়াৰ ঘৰতে বাজি উঠিল বিশেষ গীতটো তাৰ পাছৰ পৰিৱেশ অবৰ্ণনীয় কান্দি ব্যাকুল হৈ পৰা এই মানুহজনীক বুজোৱাৰ কোনো উপায়েই নাই ৰাজীৱ শদিয়া নামৰ সত্তাৰ বিদায়ৰ বাটত বহু ফুল পৰি ৰ'ল সহশিল্পীৰ বিদায়ত হিয়া উজাৰি বিপিন চাওডাঙে গালে ৰাইজখনে হাতে কামে লাগি সবাহ পাতিলে ৰাজীৱ শদিয়াৰ দৰে নিৰহংকাৰী কণ্ঠৰ বিদায়ত শোকাকুল সকলো নিজৰ চিনাকিৰ ক্ষেত্ৰত ৰাজীৱ শদিয়াই দিছিল অকপট স্বীকাৰোক্তি আচলতে অসমবাসীয়ে এতিয়াও ভালকৈ চিনিয়ে পোৱা নাই বাৰু মোক তেনেকুৱা মই কাম কৰিবও পৰা নাই এবাৰ যি কি নহওক তাৰ ভিতৰতো ধৰক
কিছু সংখ্যক মানুহে ধৰক চিনি পায় ধৰক বেছি এতিয়া ধৰক মই জাতীয়তাবাদী মানুহ আৰু জাতিৰ প্ৰেমটো ভাল পাওঁ, জাতিক ভাল পাওঁ আৰু জাতীয়তাবাদী গানবিলাক গাই বেছি ভাল পাওঁ আৰু যিসকলে জাতিটোক বেছি ভাল পায় তেওঁলোকেহে মোক চিনি পায়। কিন্তু সিদিনালৈ বহুতে চিনি নোপোৱা ৰাজীৱ খদিয়া আজি চৰ্চাৰ কাৰণ। সিদিনালৈকে আলোচনাৰ বিষয় নোহোৱা ৰাজীৱে নিজৰ লগতে টুপচিঙা গাঁৱকো ৰাজ্যবাসীৰ আগত আকৌ পৰিচয় কৰাই থৈ গ'ল। শিল্পীৰ জীৱনক লৈ মাজে সময়ে আলোচনা হয়। নিজ গুণে নিজক মহিয়ান কৰি যাব পৰাৰ সাধনা খুব কম সংখ্যকৰ বাবেহে সম্ভৱ হয়। অৰ্থৰ অভাৱ আৰু আশিসৰ হাত এখন নথকাৰ বাবেই হয়তো মূলসুঁতিৰ সংগীত শিল্পীৰ শাৰীলৈ নাহিল ৰাজীৱ, কিন্তু গানেৰে গুণেৰে ৰাখি গ'ল সুকীয়া চিনাকি। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। অসমীয়া জাতি থাকে মানে ৰাজীৱ খদিয়া জীয়াই থাকিব। গণশিল্পীগৰাকীৰ আদ্য শ্ৰাদ্ধৰ দিনা এই মন্তব্য কৰে ৰাজীৱ খদিয়াৰ পত্নীয়ে। নিজৰ সন্তানকো জাতিটোৰ বাবে আগবঢ়াই দিব বুলি সদৰি কৰিলে ৰাজীৱ খদিয়াৰ পত্নীয়ে। জয় আই অসম ধ্বনি দি উচুপি উঠিল গণশিল্পীগৰাকীৰ পত্নী। তই মূলা গাভৰু আই বুলি ৰাজীৱ খদিয়াৰ পত্নীক আশীৰ্বাদ জ্যেষ্ঠজনৰ। প্ৰিয়তম পুৰুষৰ প্ৰিয় শব্দৰে শেষ বিদায়। সকলোৱে সমস্যাৰ কপতে জয় আই অসম, জয় আই অসম, জয় আই অসম। স্বামীৰ দৰেই বজ্ৰকণ্ঠী পত্নী। আজি ইয়াত উপস্থিত থকা জনগণলৈ মই এই মঞ্চৰ পৰাই সেৱা জনাইছো। জাতি থাকে মানে ৰাজীৱ খদিয়া জীয়াই থাকিব। অসমীয়া জাতিটো থাকে মানে ৰাজীৱ খদিয়াও জীয়াই থাকিব। এয়া মোৰ বিশ্বাস আৰু আশা। ল'ৰাটোকো আগবঢ়ালো জাতিটোৰ বাবে। ল'ৰা এটা দি থৈ গৈছে, ল'ৰাটোকো মই জাতিটোৰ কাৰণে আগবঢ়াই দিম। গীতেৰে সুৰেৰে ধনী মানুহজনৰ বিদায়। কান্দি কান্দি চকুৰ নৈ শুকাই শিল হ'ল। মানুহজনৰ বিদায়ত অজস্ৰ লোকৰ সমাগম। কাহানিও নোপোৱা আদৰ সন্মান একেলগেই পালে মানুহজনে। এইবাৰ আৰু ৰ'ব নোৱাৰিলে। জয় আই অসম ধ্বনিৰে হুক হুকাই কান্দিলে ৰাজীৱ খদিয়াৰ পত্নী উপাসনা বকৰিয়ানী। ৰাজীৱ খদিয়া স্বল্পখ্যাত টুপচিঙাৰ দৰদী কণ্ঠৰ ল'ৰাজনৰ বিয়োগ। ৰাইজে মিলি পাতিলে আদ্য শ্ৰাদ্ধ। লক্ষাধিক লোকে বিদায় দিলে ৰাজীৱ খদিয়াক। প্ৰিয় পুৰুষৰ আদ্য শ্ৰাদ্ধৰ মানুহৰ সমাগমক ধন্যবাদ জনালে ৰাজীৱ খদিয়াৰ পত্নীয়ে। আপোনালোকৰ উপস্থিতিয়ে আমাৰ গোটেই পৰিয়ালটোক কিমান সাহস দিছে মই ভাষাৰে বুজাব নোৱাৰিম। মোৰ মানুহজন কায়িকভাৱে যদিও আঁতৰি গৈছে, তেখেত সদায় আমাৰ মাজত জীয়াই থাকিব। জাতিটো থাকে মানে ৰাজীৱ খদিয়া জীয়াই থকাৰ বিশ্বাস বুকুতে বান্ধিছে সহধৰ্মিনীয়ে। অসমীয়া জাতিটো থাকে মানে ৰাজীৱ খদিয়াও জীয়াই থাকিব। এয়া মোৰ বিশ্বাস আৰু আশা। ৰাজীৱ খদিয়াই এৰি যোৱা পুত্ৰ সন্তানকো জাতিটোৰ বাবে আগবঢ়াবলৈ প্ৰতিজ্ঞাবদ্ধ ৰাজীৱ পত্নী। ৰাজীৱ দাই মোক তেখেতৰ হৈ ল'ৰা এটা দি থৈ গৈছে, ল'ৰাটোকো মই জাতিটোৰ কাৰণে আগবঢ়াই দিম। ৰাইজখনে দীৰ্ঘদিনে আৱৰি সামৰি ৰাখিলে পৰিয়ালটো। আদ্য শ্ৰাদ্ধৰ সভাত হুকে খুন্দা মাৰি ধৰিলে বহুতৰ। ৰাজীৱ খদিয়া গ'লগৈ। এবুকু বিষাদ, এবুকু স্মৃতি, এবুকু দৰদী গান, বুকুৱে বুকুৱে গুজি থৈ। খদিয়াৰ টুপচিঙা গাঁৱৰ পৰা কেমেৰাত অঞ্জনৰ সহযোগত প্ৰাঞ্জল প্ৰতিম হাজৰিকা, উপাসনা গোস্বামী বৰুৱা আৰু ৰীনা কাকতি ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। গণশিল্পী ৰাজীৱ খদিয়াৰ আদ্য শ্ৰাদ্ধ সমাপ্ত হোৱাৰ পিছতে বিয়লিৰ ভাগত তীব্ৰ যান জঁটৰ সৃষ্টি হয়। দূৰ দূৰণিৰ পৰা অহা লোকসকলে আদ্য শ্ৰাদ্ধ শেষ কৰি উভতি যোৱাৰ সময়তে খদিয়াৰ টুপচিঙা গাঁৱৰ পথত এনেদৰে তীব্ৰ যান জঁটৰ সৃষ্টি হয়। আৰু আমাৰ সাংবাদিক তথা সতীৰ্থ প্ৰাঞ্জল হাজৰিকা সেই স্থানত যিহেতু আছিল আৰু আজি সেই স্থানৰ পৰা তেওঁ যিহেতু প্ৰতিবেদন আগবঢ়াইছিল, গতিকে এই ট্ৰেফিক জামৰ এক প্ৰতিবেদনো প্ৰাঞ্জলে জনাব। ৰাজীৱ খদিয়া গণশিল্পী আৰু তেওঁৰ প্ৰতি থকা মৰম শ্ৰদ্ধা
এয়া এনেধৰণেই ৰাইজে প্ৰকাশ কৰিছে। এয়া চাওক সাংঘাতিক যান-জঁট হৈছে ইয়াত। ৰাজীৱ শদিয়াৰ এই যি স্থানত আদ্য শ্ৰাদ্ধৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে, সেই আদ্য শ্ৰাদ্ধ অনুষ্ঠানৰ পৰা যোৱাৰ মুহূৰ্তৰ দৃশ্য দেখুৱাইছো। এনেধৰণে ব্যাপক ৰূপত যান-জঁটৰ সৃষ্টি হৈছে। অকণমান মানুহ আহিছে, আমিও আহিছো মানে এইটো হাঁহাতি পঞ্চায়ত, কিন্তু যান-জঁটত অলপ আবদ্ধ হ'বলগীয়া হৈছে। বহুত গাড়ী, একদম অগণন গাড়ী, মানে মেইন ৰোডৰ পৰা বুলি ক'ব পাৰি। এতিয়া গাড়ীয়ে গাড়ী অগণন গাড়ী, বাছ ভাড়া কৰি আহিছে মানুহ, মিনি ট্ৰাক ভাড়া কৰি আহিছে। আগত জাম কেনেকুৱা পাইছে? বহুত বেছি জাম। এনেকুৱা জাম দেখা নাছিলো আৰু প্ৰথম দেখিছো, আৰু নহ'ব নিচিনা লাগিছে। আৰু এনেকুৱা পৰিস্থিতি নহ'ব নিচিনা লাগিছে, মানে অভূতপূৰ্ব পৰিৱেশ। মই ইতিমধ্যে কৈছো যে মানুহ আহিছে, কোনোবাই বাছ ভাড়া কৰি আহিছে, কোনোবাই মিনি ট্ৰাক ভাড়া কৰি আহিছে, কোনোবাই আনকি ট্ৰাকত উঠি অহা মানুহো আমি দেখিবলৈ পাইছো। বাইক লৈতো আহিছে, চাইকেল চলাইতো আহিছে, মানুহ ট্ৰাকতো উঠি আহিছে। ৰাজীৱ শদিয়াৰ এই আদ্য শ্ৰাদ্ধৰ অনুষ্ঠানত যি পৰিৱেশ আমি দেখিবলৈ পালো, সঁচাকৈ আচৰিত। দাদা, যান-জঁটটো কিমান দূৰৰ পৰা আছে? বহুত দূৰৰ পৰা আছে। কিমান কিলোমিটাৰ মান হ'ব? 1.5 কিলোমিটাৰমান। 1.5 কিলোমিটাৰ মান যান-জঁট। 1.5 কিলোমিটাৰ মান মানুহে গাড়ী ইয়াত থৈ খোজকাঢ়ি যাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। 1.5 কিলোমিটাৰ পথ। ৰাজীৱ শদিয়াৰ এখন গাঁও, আৰু এই গাঁওখনৰ চাৰিওফালৰ পৰিৱেশটো চাওক এবাৰ। গছ-গছনিৰে ভৰপূৰ এটা অঞ্চল। মাটিৰ শিল্পী ৰাজীৱ শদিয়া, আৰু সেইগৰাকী মাটিৰ শিল্পী ৰাজীৱ শদিয়াই বহুতখিনি যেন দি গ'ল মানুহক, আৰু তেওঁৰ সৃষ্টিৰাজিৰে সেইখিনি আমি উপহাৰ হিচাপে পালোঁ। কিন্তু তেওঁক সন্মান দিবলৈ, তেওঁক মৰম দিবলৈ এই আদ্য শ্ৰাদ্ধৰ অনুষ্ঠানত উপস্থিত হৈ এইসকল লোকে বুজাই দিছে যে প্ৰকৃত অৰ্থত এজন শিল্পীক মানুহে কিমান ভাল পাব পাৰে, এজন সঁচা শিল্পীক মানুহে কিমান ভাল পাব পাৰে, সেয়া বাস্তৱ ৰূপত দেখুৱাই দিছে এইসকল লোকে। আজি আদ্য শ্ৰাদ্ধ অনুষ্ঠানটোত আহি আমি সঁচাকৈ আচৰিত হৈছোঁ। বহু অধিৱেশন হয়, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে অধিৱেশন পাতে, ডাঙৰ ডাঙৰ মেল মিটিং পাতে, য'ত লাখ লাখ লোকৰ সমাগম হয়। কিন্তু তাতোকৈ যেন বহুত ওপৰত আজিৰ এই ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠানটো। ইমান লোক সমবেত হৈছে, কিন্তু সকলো সুশৃংখলিত ভাৱত হৈ আছে, ক'তো একো ব্যাঘাত জন্মা নাই। ইয়াত গাঁওবাসীয়ে যি সুশৃংখল পদ্ধতি গঢ়ি তুলিছে, সেই সুশৃংখল পদ্ধতিক আমি শলাগ লৈছোঁ, আমি প্ৰশংসা কৰিছোঁ। সাধাৰণতে এনে দৃশ্য দেখিবলৈ পোৱা নাযায়। আমি খোজকাঢ়িয়ে গৈ আছোঁ, চাওক কিমান দূৰ হয়তো আমি খোজকাঢ়ি যাব লাগে। আমাৰ গাড়ী আগে আগে গৈ আছে, আমি পদব্ৰজে আগবাঢ়ি গৈ আছোঁ। এয়া মানুহ এনেধৰণে গাড়ীৰ যান-জঁটৰ মাজতেই গাড়ীবোৰ অহা যোৱা কৰিবলৈ বাধ্য হৈছে। কিমান দূৰৰ পৰা ট্ৰেফিক জাম পাইছা ভাইটি? কিমান দূৰৰ পৰা জাম পাইছা? 12টা বজাৰ পৰা। 12টা বজাৰ পৰা আহি আছে? 12টা বজাৰ পৰা 8 মাইল, মানে এই অঞ্চলটোৰ 8 মাইল বুলি এটা অঞ্চল আছে। কিমান কিলোমিটাৰ মান হ'ব? 6-7 কিলোমিটাৰ অঞ্চল। হয় হয় হয়, যাওক 6-7 কিলোমিটাৰ অঞ্চল এওঁলোকে এনেধৰণেই আহি থাকিবলৈ বাধ্য হৈছে। আৰু এয়াই হৈছে এগৰাকী প্ৰকৃত শিল্পীৰ প্ৰতি ভালপোৱা। 7বিধ ভিন্ন খেলেৰে গুৱাহাটী সৰুসজাই খেলপথাৰত দুদিনীয়াকৈ অনুষ্ঠিত হয় কামৰূপ মহানগৰ খেল মহাৰণ। অংশগ্ৰহণকাৰী 1040 জন খেলুৱৈৰ পৰা নিৰ্বাচিত হ'ব জিলা পৰ্যায়ৰ খেলুৱৈ। কামৰূপ মহানগৰ খেল মহাৰণৰ ফুটবলত দিছপুৰ বিধানসভা সমষ্টিৰ ছোৱালীৰ 17 অনুৰ্ধৰ দলটো বিজয়ী হৈছে। চূড়ান্ত খেলত দিছপুৰ চেণ্ট্ৰেলক পেনাল্টি কিকত পৰাস্ত কৰে দলটোৱে। শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে মাৰিয়ানা বসুমতাৰী। ইফালে ল'ৰা শাখাত ডিমৰীয়া বিধানসভা সমষ্টিয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে। ডিমৰীয়া বিধানসভা সমষ্টিয়ে দিছপুৰ বিধানসভা সমষ্টিক পেনাল্টিৰ জৰিয়তে পৰাস্ত কৰে। নমস্কাৰ, আজি আমি উপস্থিত আছোঁ আমাৰ খেল মহাৰণৰ যি 2.0ৰ সামৰণি অনুষ্ঠান আমাৰ জিলা ভিত্তিত। ইতিমধ্যে আমাৰ গাঁও পঞ্চায়ত ৱাৰ্ড বা সমষ্টি লেভেলৰ খেলসমূহ অনুষ্ঠিত হৈ গৈছে। যোৱা বছৰ এটা সফল সামৰণিৰ পিছত এইবেলিও আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ অসম জুৰি এই খেল মহাৰণ অনুষ্ঠিত হৈছিলে। আৰু ইয়াৰ পৰা বহুতো প্ৰতিভাৱান খেলুৱৈ আমাৰ গাঁৱে ভূঞে যিখিনি প্ৰতিভা লুকাই আছিলে, সুপ্ত প্ৰতিভা, তেনে খেলুৱৈসকলে এখন মঞ্চ পাইছে আৰু এই মঞ্চৰ জৰিয়তে তেওঁলোকৰ প্ৰতিভা বিকাশ কৰিবলৈ সক্ষম হৈছে। আৰু আজি ইয়াত আমাৰ সৰুসজাই ষ্টেডিয়ামত আমাৰ জিলা ভিত্তিত আমাৰ খেলসমূহ অনুষ্ঠিত হৈছে আমাৰ কামৰূপ মহানগৰৰ জিলা ভিত্তিত। আৰু তাৰ আজি সামৰণি অনুষ্ঠান, আৰু ইয়াৰ পৰা বহুতো ভাল ভাল খেলুৱৈ বাছনি হৈছে। আমাৰ এতিয়া নেক্সট ৰাজ্যিক পৰ্যায়লৈ তেওঁলোক উন্নীত হ'ব। আৰু আমি পুনৰবাৰ আমি সমূহ খেলুৱৈক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে ৰাজ্যিক পৰ্যায়ত তেওঁলোকে খুব সুন্দৰভাৱে খেলি আমাৰ জিলাখনলৈ, আমাৰ সমষ্টিলৈ বা আমাৰ ৱাৰ্ডলৈ সুনাম কঢ়িয়াই আনিব পাৰে। আৰু সময় হৈছে চমু বাণিজ্যিক বিৰতি।
मैं नरेंद्र मोदी जी को कहना चाहता हूं, मोदी जी इस जन्म में तो आप हमको नहीं हरा सकते दिल्ली के अंदर आम आदमी पार्टी। इस बार दिल्ली में भाजपा सरकार बनने जा रही है। इस बार पूरी दिल्ली कह रही है अब की बार ওচৰ চুবুৰীয়াসকলে লগাইছে स्ट्रॉन्ग माने माइट एंड स्टील। घरे घरे मैं नरेंद्र मोदी जी को कहना चाहता हूं, मोदी जी इस जन्म में तो आप हमको नहीं हरा सकते दिल्ली के अंदर आम आदमी पार्टी। इस बार दिल्ली में भाजपा सरकार बनने जा रही है। इस बार पूरी दिल्ली कह रही है अब की बार কেজৰিৱালৰ দম্ভালি যমুনাৰ পানীত উটুৱাই দিলে দিল্লীৰ জনতাই। দিল্লীত আপ ডাউন, আপৰ পতন, বিজেপিৰ উত্থান। অন্ত পৰিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন। ভকতিৰ বাণী শিৰগত কৰি বিদায় ললে আই মাতৃ বাপ বান্ধৱে। বিদায় বেলাত অধিৱেশনথলীত আৱেগিক পৰিৱেশৰ সৃষ্টি হয়। লাখ লাখ ভকত বৈষ্ণৱৰ পদধূলাৰে ৰঞ্জিত হৈ পৰে যোৰহাট। ভকতৰ বিদায়ৰ লগে লগে নিজম পৰিল এৰালতলী পথাৰ। দিগন্ত হাজৰিকাৰ প্ৰতিবেদন আগবঢ়াম। হৰিনামৰ ধ্বনি উঠি থকা বৈকুণ্ঠ ধামত পৰিণত হোৱা যোৰহাটৰ এৰালতলী পথাৰত এতিয়া নিজম পৰিছে। যিহেতু কিছু সময় পূৰ্বে সন্ধিয়াৰ লগে লগে ইয়াৰ যি আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি ধৰ্মধ্বজা, সেই ধৰ্মধ্বজা অৱনমনৰ লগে লগে অনুষ্ঠান সামৰণি পৰিছে। আৰু এই মুহূৰ্তত আমি যদি কওঁ যে এৰালতলী পথাৰৰ এই যোৱা 4টা দিনৰ যি পৰিৱেশ, সেই পৰিৱেশক ইতিমধ্যে এই যি পৰিৱেশ দেখিছে এয়া সম্পূৰ্ণ নিজম পৰা এটা পৰিৱেশ। ইয়াতে লোকে লোকাৰণ্য হৈ থকা সেই পৰিৱেশটো নাই। কিন্তু যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই যি বাৰ্ষিক অধিৱেশন, ইয়াতে লক্ষ লক্ষ ভকতৰ সমাগম ঘটিছিল আৰু আজি সন্ধিয়াৰ লগে লগে সামৰণি পৰিল। মই উদ্যোক্তাসকল আছে, বিশেষত মহিলাসকল আছে, আদৰণি সমিতিৰ বিষয়ববীয়াসকল আছে, তেখেতসকলে এই মুহূৰ্তত কিন্তু ইয়াতে তেওঁলোকৰ যিখিনি কাম কাজ সেইখিনিত এতিয়াও ব্যস্ত হৈ আছে। মই অকণমান আপোনাৰ ওচৰলৈকে আহিছোঁ। কি ক'ব, সফল সামৰণি ঘটিল। অতি আগ্ৰহেৰে ৰৈ থকা অনুষ্ঠানটি আজি সামৰণি পৰিল। নিজম পৰি গ'ল এই এৰালতলী পথাৰ। কি ক'ব? কৃষ্ণ, আজি 4 দিনৰ আগতে এই এৰালতলী পথাৰ আমাৰ ভকতৰ দ্বিতীয় বৈকুণ্ঠত পৰিণত হৈছিল। এই অহৰহ বৈকুণ্ঠৰ আমাৰ প্ৰতি নামঘৰত ভকত বৈষ্ণৱৰ হৰিনামৰ ধ্বনি, মূল মঞ্চত বিষয়বাসকলৰ একোখনকৈ সভা অনুষ্ঠিত হৈছিল। সেৱা বাহিনীয়ে এটা শুভ মিলনত এই তেওঁলোকৰ নিজৰ নিজৰ অন্তৰংগ আলাপ কৰিছিল, নিজৰ নিজৰ দায়িত্ব পালন কৰিছিল। প্ৰত্যেকখন আদৰণি সমিতিয়েও নিজৰ নিজৰ যি যি দায়িত্ব আছিলে এই অধিৱেশনখন সফল সমাপ্তিৰ কাৰণে অহৰহ প্ৰচেষ্টা কৰি হৃদয়ৰে তেওঁলোকে কাম বন কৰি আজি আমি ভাবিছোঁ যে আমি আজি এৰালতলী পথাৰৰ এই যোৰহাট জিলাৰ ভকত বৈষ্ণৱসকলে যি অধিৱেশন পাতিছিলে আমি ভাবিছোঁ সফল সমাপ্তি হৈছে।
সকলোৰে সকলো অসুশিক্ত হৈ থকা যেন লাগিছে, মনত এটা দুখ লৈ থকা যেন লাগিছে। যিহেতু খুব লোকে লোকাৰণ্য হৈ আছিল, জনসমুদ্ৰ হৈ আছিল প্ৰতিদিনেই। কি ক'ব? আজি খুব দুখ লাগিছে। এইকেইদিন অহৰহ ইয়াতে অগণন ভক্তক আমি সেৱা শুশ্ৰূষা আগবঢ়াই আছিলোঁ। এতিয়া পৰিসমাপ্তি ঘটোতে মনত বহুত দুখ লাগিছে আৰু সকলোকে আমি কেনেধৰণে সেৱা শুশ্ৰূষা আগবঢ়াইছিলোঁ এই কথা নাজানো, কিন্তু যতপৰ নাচিক চেষ্টা চলাই গৈছিলোঁ। আমি 19 চনৰ পৰাই এই চেষ্টা অব্যাহত ৰাখিছিলোঁ। সকলোৱে যোৰহাটবাসীয়ে আই সমস্তই পিঠা মিঠৈ গামোচা সকলোৱে প্ৰত্যেক গৃহৰ পৰাই আমি সংগ্ৰহ কৰিছিলোঁ আৰু সেৱা সমিতি আৰু যোৰহাট জিলা শাখাৰ সম্পাদিকা হিচাপে আমাক দায়িত্ব অৰ্পণ কৰিছিলে। সেই দায়িত্ব শিৰত লৈ এখন পবিত্ৰ হৃদয় লৈ সকলো আইকে আহ্বান কৰিছিলোঁ যে আমি এখন যোৰহাটত জাকত জিলিকা অধিৱেশন অনুষ্ঠিত কৰিম। পৰিসমাপ্তি ঘটিলে কেনেকুৱা পাই গ'ল ৰাইজে নাজানো, কিন্তু আমি যথোপৰোনাস্তিক চেষ্টা কৰিছিলোঁ। প্ৰায় সংখ্যক জ্যেষ্ঠ কেবিনেট মন্ত্ৰীয়ে 25-26 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণ কৰিব। অংশগ্ৰহণ কৰি জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰীসকলে পৰিচালনা কৰিব দেশী বিদেশী উদ্যোগপতি তথা বাণিজ্যিক নেতাই অংশ ল'বলগীয়া আলোচনা চক্ৰত। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে এতিয়া সাজু গুৱাহাটী। সজাই পৰাই তোলা হৈছে গুৱাহাটী মহানগৰীক। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হ'বলগীয়া খানাপাৰা খেলপথাৰতো এতিয়া চলিছে যুদ্ধংদেহী গতিত প্ৰস্তুতি। ইতিমধ্যে দেশ বিদেশৰ সহস্ৰাধিক উদ্যোগপতি আৰু বাণিজ্যিক নেতাই এই বৃহৎ উদ্যোগিক সমাৰোহত অংশগ্ৰহণ কৰিব বুলি সদৰি কৰিছে দিছপুৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হ'বলগীয়া এই বৃহৎ উদ্যোগিক সমাৰোহ এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ আহিব প্ৰায় সংখ্যক জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰা মতে জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰীবৰ্গই একোখনকৈ আলোচনা সত্ৰ পৰিচালনা কৰিব। এই হিচাপত বিত্তীয় আলোচনা সত্ৰ পৰিচালনা কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। বৈদেশিক মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে পৰিচালনা কৰিব এক্ট ইষ্ট এক্ট ফাৰ্ষ্ট আলোচনা। ৰপ্তানি আৰু ৰূপান্তৰৰ ভৱিষ্যত শীৰ্ষক আলোচনা পৰিচালনা কৰিব মন্ত্ৰী পীযুষ গোৱেলে। অসমত ছেমিকণ্ডাক্টৰৰ অগ্ৰগতি পৰিচালনা কৰিব মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। আনলকিং আছামছ এনাৰ্জি পটেঞ্চিয়েল পৰিচালনা কৰিব মন্ত্ৰী হৰদীপ সিং পুৰীয়ে। মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই পৰিচালনা কৰিব ৱে টু ভিজিট আছাম। একেদৰে জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী সৰ্বানন্দ সোণোৱালেও একোখনকৈ আলোচনা সত্ৰ পৰিচালনা কৰিব। ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। ভাল প্ৰস্তুতি হৈছে, মানুহৰ যথেষ্ট আকৰ্ষণো হৈছে। আৰু এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণত প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী বিত্তমন্ত্ৰী বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী আদিৰ লগতে আন্তঃগাঁথনি আৰু উদ্যোগৰ লগত সম্পৰ্কিত 8 গৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। ইয়াৰ লগতে বহু সংখ্যক বিনিয়োগকাৰী এডভান্টেজ আছামত অংশগ্ৰহণ কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। ভাল প্ৰস্তুতি হৈছে, মানুহৰ যথেষ্ট আকৰ্ষণো হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, বৈদেশিক মন্ত্ৰী জয়শংকৰ সকলোৱে খুব সমৰ্থন কৰিছে আৰু সকলো আহিব। গতিকে খুব ভাল কৰি সন্মিলনখন হ'ব আৰু বহুতখিনি বিনিয়োগকাৰীও আহিব। গতিকে মইতো খুব আশাৰে বাট চাইছোঁ। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত আমন্ত্ৰণ জনাবলৈ বিশ্বৰ বিশিষ্ট উদ্যোগপতি তথা ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু আনন্দ আম্বানীক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণৰ জৰিয়তে দেশৰ ঔদ্যোগিক ক্ষেত্ৰ হিচাপে অসমক গঢ়ি তুলিবলৈ আম্বানীক আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। অসম দেশৰ পৰৱৰ্তী ঔদ্যোগিক ক্ষেত্ৰ। মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিলে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ। শনিবাৰে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ আমন্ত্ৰণ জনাবলৈ সাক্ষাৎ কৰে
ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু অনন্ত আম্বানী। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু অনন্ত আম্বানীক সাক্ষাৎ কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে ছচিয়েল মিডিয়াযোগে সদৰি কৰিলে কালি প্ৰসিদ্ধ উদ্যোগপতি শ্ৰী মুকেশ আম্বানী আৰু অনন্ত আম্বানীৰ সৈতেও এক বিশেষ সাক্ষাতত মিলিত হৈ সুখী হলো। 4.0ৰ বাবে ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰ হোৱাৰ দিশত অসমৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰা হয়। মই আশাবাদী যে এডভান্টেজ আছাম 2.0ৰ জৰিয়তে আমি ৰিলায়েন্সৰ অসমত বিশেষকৈ জৈৱ ইন্ধন, ফিনটেক, টেলিকম আৰু অন্যান্য উদীয়মান খণ্ডত স্থিতি সম্প্ৰসাৰণৰ পৰিকল্পনা সুদৃঢ় কৰা দেখিবলৈ পাম। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষৰ লগতে শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন 3গৰাকী উদ্যোগপতিকো সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুম্বাইত JSW গ্ৰুপৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক সজ্জন জিন্দালক সাক্ষাৎ কৰি এডভান্টেজ আছামলৈ আমন্ত্ৰণ জনায়। মুখ্যমন্ত্ৰীয়ে SR গ্ৰুপৰ উপাধ্যক্ষ ৰবি ৰুয়াকো সাক্ষাৎ কৰি আমন্ত্ৰণ জনায় এডভান্টেজ আছামলৈ। মুম্বাইত ৱেলস্পুন ৱৰ্ল্ডৰ অধ্যক্ষ BK গোয়েংকাকো সাক্ষাৎ কৰি আমন্ত্ৰণ জনায় মুখ্যমন্ত্ৰীয়ে। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আৰু আছে, সময় বিৰতি। मैं नरेंद्र